ওম শান্তি 21 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সঁচা উপাৰ্জন কৰাৰ পুৰুষাৰ্থ প্ৰথমে নিজে কৰা, তাৰ পাছত নিজৰ মিত্ৰ সম্বন্ধীয়সকলকো কৰোৱা। দান ঘৰৰ পৰাই আৰম্ভ হয়। প্ৰশ্ন: সুখ অথবা শান্তি প্ৰাপ্ত কৰাৰ বিধি কি? উত্তৰ: পবিত্ৰতা। য'ত পবিত্ৰতা আছে ত'ত সুখ শান্তি আছে। পিতাই পবিত্ৰ সৃষ্টি সত্যযুগ স্থাপনা কৰে, তাত বিকাৰ নাথাকে। যি দেৱতাসকলৰ পূজাৰী, তেওঁলোকে কেতিয়াও এনেকুৱা প্ৰশ্ন কৰিব নোৱাৰে যে বিকাৰ অবিহনে সৃষ্টি কেনেকৈ চলিব। এতিয়া তোমালোক শান্তিৰ সৃষ্টিলৈ যাব লাগে, সেইকাৰণে এই পতিত সৃষ্টিক পাহৰিব লাগে। শান্তিধাম আৰু সুখধাম স্মৃতিত ৰাখিব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: পুৰণি সৃষ্টিক বুদ্ধিৰে পাহৰিবৰ বাবে চলোতে ফুৰোতে নিজক শান্তিধামৰ নিবাসী বুলি বুজিব লাগে। শান্তিধাম আৰু সুখধামক স্মৰণ কৰি সঁচা উপাৰ্জন কৰিব লাগে আৰু আনকো কৰাব লাগে। 2. ৰাজযোগৰ তপস্যা কৰি নিজক পুণ্য আত্মা কৰি তুলিব লাগে। মায়াৰ শিৰচ্ছেদ কৰিবৰ কাৰণে স্বদৰ্শন চক্ৰ সদায় ঘূৰাই থাকিব লাগে। বৰদান: সম্পন্নতাৰ দ্বাৰা সদায় সন্তুষ্টতাৰ অনুভৱ কৰোঁতা সম্পত্তিবান হোৱা। স্বৰাজ্যৰ সম্পত্তি হৈছে জ্ঞান, গুণ আৰু শক্তিসমূহ। যিসকল এই সৰ্বসম্পদেৰে সম্পন্ন স্বৰাজ্যৰ অধিকাৰী, তেওঁলোক সদায় সন্তুষ্ট হয়। তেওঁলোকৰ অপ্ৰাপ্তিৰ নাম চিহ্ন নাই। পাৰ্থিৱ ইচ্ছাবোৰৰ অবিদ্যা, ইয়াকেই সম্পত্তিবান বুলি কোৱা হয়। তেওঁলোক সদায় দাতা হ'ব নিবিচাৰিব। তেওঁলোক অখণ্ড সুখ শান্তিময় স্বৰাজ্যৰ অধিকাৰী হয়। কোনো প্ৰকাৰৰ পৰিস্থিতিয়ে তেওঁলোকৰ অখণ্ড শান্তি খণ্ডিত কৰিব নোৱাৰে। শ্লোগান: জ্ঞানৰ নেত্ৰেৰে তিনিওকাল আৰু তিনিওলোকক জানোতাজনেই মাষ্টৰ জ্ঞানৱান। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্ট মনে হ'বলৈ আজিৰ অব্যক্ত সংকেত। সদায় আজ্ঞাকাৰী হৈ থাকা, তেতিয়া সকলোৰে দোৱা পাবা। সেই দোৱাৰ প্ৰভাৱত অন্তৰ আৰু মন সদায় সন্তুষ্ট হৈ থাকিব। বাহ্যিক সন্তুষ্টতা নহয়, মনৰ সন্তুষ্টতা। আৰু যদি মনৰ সন্তুষ্টতা যথাৰ্থ হয়, আজ্ঞাকাৰী হয় আৰু দোৱা প্ৰাপ্ত হৈ থাকে, তেতিয়া নিজে আৰু সকলোৰে লগত ডাবল লাইট হৈ থাকিব। তেওঁলোকৰ চেহেৰা সদায় প্ৰসন্নচিত দেখা যাব। প্ৰসন্নচিত অৰ্থাৎ সকলো প্ৰশ্নৰ পৰা উপৰাম। কিয়, কি, কেনেকৈ, এই সকলো প্ৰশ্ন সমাপ্ত। ওম শান্তি।